Hello everyone, মই প্ৰিয়ংকা বৰপাত্ৰ গোহাঁই পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এই ব্লগটো ডেইলি এক্টিভিটিজৰ ওপৰত নহয়, এই ব্লগটো মোৰ বাৰ এংগেজমেণ্ট ডেৰ ওপৰত। তাইৰ একচুৱেলি এংগেজমেণ্ট হৈ গৈছিলে জানুৱাৰীতে এণ্ড ইটছ লাইক এতিয়া জুন হ'ল, বহুত বেছি লেট হৈ গ'ল আই ন' বাট দেন আই থট মাই ইউটিউব চেনেল ইজ ইনকমপ্লিট উইদাউট হাৰ স্পেচিয়েল ডে কাৰণ মোৰ ইউটিউব চেনেলটো অ'পেন কৰা মই ব্লগিং ষ্টাৰ্ট কৰাত তাই মোক বহুত বেছি মটিভেট কৰিছিলে। So without her special day মোৰ ব্লগটো ৰিয়েলি ইনকমপ্লিট হৈছে ৰাইট তো ভাবিলোঁ সেইটো এড কৰোঁ। তাই মোৰ মাৰ ডাঙৰ বাইকৰ ছোৱালী, মোৰ আপাদুৰ ছোৱালী, মোৰ মাহঁতৰ 5জনী ছোৱালী হয়, ল'ৰা নাই। চ' মোৰ চব আপাদু এণ্ড মাহীয়ে হয়। চ' মোৰ মা ছেকেণ্ড এণ্ড মাৰ ওপৰত আপাদু আছিলে, তো আপাদুৰ ছোৱালী বা। চ' এতিয়া বা এণ্ড মই দেখিবলৈ বহুত বেছি একেই, বহুতে কয়। তাইৰ ফ্ৰেণ্ডবোৰে যদি ক'ৰবাত মোক দেখে কয় যে ঐ তোক ক'ৰবাত দেখিছিলোঁ, এণ্ড মোৰ ফ্ৰেণ্ডবোৰে যদি ক'ৰবাত দেখে ন লাইক দে লাইক ঐ তোক মই GS ৰোডত দেখিছোঁ, এণ্ড আই ৱাজ লাইক মইতো GS ৰোড যোৱা নাই অৰ চামথিং লাইক দেট। তো জু ৰোডত দেখিছোঁ, GS ৰোডত দেখিছোঁ এনেকুৱা। তো মই কৈছোঁ মইতো যোৱা নাই। তো তেতিয়া গম পাওঁ যে মোৰ বাক দেখিছিলে। তো উই আৰ ভেৰি চিমিলাৰ, মানুহে কোৱা মতে, বাট আমি নেদেখোঁ, আমাৰ ফেমিলিয়ে নেদেখে একেই, বাট আমাৰ লগৰবোৰে বা আমাৰ নোন ওৱান্সবোৰে দেখে, তো কনফিউজ হৈ যায়। চ' আপোনালোকে ক'বচোন একে নেকি দেখিব। এই ভিডিঅ'টোত চাগে ইমান একে নালাগিব কাৰণ তাই যিহেতু ব্ৰাইডেল লুকত আছে এণ্ড ব্ৰাইডেল লুকত অলপ বেলেগ লাগে, চবকে দেখিব বেলেগ লাগে, তো মে বি এইটোত নালাগিব পাৰে। বাট দেন যেতিয়া আমি নৰ্মেল লুকছত থাকোঁ বহুতে একেই দেখে, তো আপোনালোকেও ষ্টিল চাবচোন দে একেই লাগে নেকি দেখিব। চ' ব'লক এতিয়া চাওঁ এংগেজমেণ্ট ডে'টো। চ' এই ডে'টো আমাৰ কাৰণে বহুত বেছি স্পেচিয়েল আছিলে। তাই এণ্ড মই বহুত বেছি মানে সোমাই গৈছিলোঁ এইটোৰ ভিতৰত, ষ্টাৰ্টিং ফ্ৰম এভৰিথিং মানে কেকৰ পৰা আৰম্ভ কৰি কষ্টিউমছ, থিম কি হ'ব, ডেক'ৰেশ্যনছ এভৰিথিং। তাই এণ্ড মই পূৰা ট'টেলি ইনভলভ হৈ গৈছিলোঁ এই ডে'টোত এণ্ড ইটছ লাইক ভেৰি স্পেচিয়েল ডে' ফৰ মি টু। ফাৰ্ষ্ট টাইম এনেকৈ ফুল্লি সোমাইছিলোঁ এটা ইভেণ্ট এটাত যে কমপ্লিটলি এভৰিথিং মানে দায়িত্ব লৈছিলোঁ, তো নিজকে আৰু অলপ ডাঙৰ ডাঙৰ লাগিছিলে। চ' ব'লক চাওঁ হা ভিডিঅ'টো, ষ্টে টিউন। দেখিলে ৰাইট এনেকৈ আমি তাইক সজাইছিলোঁ, ষ্টাৰ্টিং ফ্ৰম লাইক কষ্টিউম এভৰিথিং। এণ্ড একচুৱেলি তাই এণ্ড মই বহুত বেছি মানে আমাৰ এক্টিভিটিজবোৰ বহুত বেছি একেই। আমি ৰিলচ বনাই ভাল পাওঁ এণ্ড শ্বি ৱাজ লাইক ঐ এনেকৈ ৰিলচ বনাবি হা, এণ্ড আই ৱাজ লাইক এইটো ৰিলচ বনালে ভাল লাগিব। মানে এংগেজমেণ্ট ডে'ৰ আগতে আমি লাইক স্ক্ৰল কৰি আছিলোঁ যে এংগেজমেণ্টৰ কাৰণে কেনেকুৱা কেনেকুৱা ৰিলচ বনাব পাৰি। দেন আমি এইকেইটা ভাবিলোঁ। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. তো আমি এনেকৈ ৰিলচ বনাইছিলোঁ এণ্ড তাই এনেকৈ ওলাইছিলে। দেন তাৰপিছত এতিয়া আমি যাম ৰিচুৱেলছখিনিলে। চ' ব'লক চাওঁ। ৰিচুৱেলছখিনি হৈ গ'ল, এতিয়া হ'ব এংগেজমেণ্ট চেৰেমনিটো, য'ত ৰিংছ পিন্ধাব মোৰ ভিনদেউৱে মোৰ বাক এণ্ড মোৰ বাই মোৰ ভিনদেউ। চ' এতিয়া ৰিংটো যোনে আগবঢ়াই দিব ন, তাই থাকিব টিকলিজনী যোনে লেহেংগা পিন্ধি আছে। তাই মোৰ ভণ্টি হয়, মোৰ মাহীৰ ছোৱালী। তাই বেচেৰি ক্লাছ 10ৰ এক্সাম আছিলে বুলি ভাবি এণ্ড শ্বি ৱাজ লাইক তাই বিয়াখন মিছ কৰি দিব, তো তাই এংগেজমেণ্টত আহিবই। তো তাই সেই লাইক প্ৰি বৰ্ড চি বৰ্ড চেক কৰি তাই সেইটো টাইমতে আহিছে আৰু জানুৱাৰী টাইম এণ্ড লাইক CBSE এক্সাম কেতিয়া হয় ফ্ৰম লাইক মাৰ্চ এণ্ড অল হয় ন, তো সেইটো এইফালে প্ৰিপেয়াৰ কৰিব আছে ষ্টিল। তাৰ মাজতে টাইম উলিয়াই বেচেৰীজনী আহিছিলে। বাট দেন এতিয়াতো জুন পালেহি ন মান্থ, মইতো লাইক আগৰ মেমৰিজবোৰে দেখাই আছোঁ, লাইক আগৰ ইভেণ্টবোৰে দেখাই আছোঁ ৰাইট। তো এতিয়াতো
এক্সামেই নহ'ল CBSEৰ এনেই ইমানখিনি মানুহে পঢ়িলে তো তেতিয়া একচুৱেলি তাই উইদাউট টেনশ্যন এনজয় কৰিব পাৰিলে হয় এংগেজমেণ্ট এনজয় কৰিছিল বহুত এনজয় কৰিলে তাই বাট দেন আৰু অলপ খুলি ন মানুহৰ এটা এক্সাম এটা থাকিলে কি হয় ন এক্সাম আছে গৈ পিনে আকৌ ঘৰ গৈ আকৌ পঢ়িবগৈ লাগিব সেইটো বস্তু হৈ থাকে ন তেতিয়া সেই টেনশ্যন নহ'ল হয় কাৰণ আল্টিমেটলি এক্সাম নহ'লেই ন CBSEৰ তো সেয়াই আৰু ইয়াতে মোৰ নিচা আছে নিচাক দেখিব ভিন্দুহঁতৰ ফেমিলি মাকক দেখিব দেন এভৰিৱান ভিন্দুৰ ফেমিলিক দেখিব তো ইয়াতে আমিবোৰো আছোঁ তো ব'লক চাওঁ চ' সেইটো দেখিলে চাগে আপোনালোকক মই ৰিচুৱেলছখিনি দেন লাইক কেনেকৈ এংগেজমেণ্ট হ'ল সেইখিনি দেখালোঁ বাট এতিয়াতো এইখিনি বহুত নৰ্মেলি গৈছে ৰাইট বাট বিহাইণ্ড দ্য চিনছ মই একচুৱেলি দেখাই আছোঁ আপোনালোকক যে মানে কি গতি হৈছিলে লাইক ষ্টেজৰ ওপৰত মানুহেতো লাইক কি হয় যে ফটো এখন তুলিব হ'লে অ'কে ভালকৈ উঠিছে বাট তাৰ আগত কি চিটুৱেশ্যন হয় আপোনালোক সেইটো দেখাই আছোঁ নেক্সট ক্লিপটো ইয়াত মানে কি হৈছে মানে কোনোবা থাকি গ'ল নে কিবা থাকি গ'ল চবকে মাতা যে ষ্টেজত উঠিম লাইক ফটো মাৰোঁ ভিডিঅ' মাৰোঁ ইট ৱাজ লাইক অল মানে কোনোবা থাকি গৈছে ইফালে কোনোবাই চৈছে ইফালে কোনোবাই চৈছে লাইক ইট ৱাজ অল ফুল মানে আৰু গোটেই ষ্টেজটো ইমানেই ভৰ্তি হৈ গ'ল ফৰ এ মুমেণ্ট লাগিছিলে যে ষ্টেজটো ভাঙিয়ে যাব যেন মানে সেইটো মই আপোনালোকক এতিয়া দেখাইছোঁ লাইক কুইক ভিউ এটা আঙুঠি দুইটা একাকি পেলাই তুলবি চব বেছি নাথাকিলে ভিন্ন নাথাকিলে বুবু যোৱা হে বুবু যোৱা ভিন্ন যাওঁ বুবু যাওঁ বুবু যাওঁ চ' ৰিংছ পিন্ধাই হৈ গ'ল এতিয়া কেক কটোৱাৰ ভিডিঅ'টো দেখা পাব আপোনালোকে এই কেকটো বনাইছিলে তেজপুৰৰ ঋতু বুলি ছোৱালীজনী বহুত বেছি ধুনীয়া বনাইছে আমাৰ লাইক যোনটো এক্সপেক্টেশ্যন আছিলে সেনেকৈয়ে বনাইছিলে লাইক যেনেকৈ মানে আমি লাইক লিটাৰেলি এটা পাৰ্ট আঁকি মানে এনেকুৱা হৈ গৈছিলে কেকছবোৰ বেলেগ বেলেগ কেকছ দেখোঁ ন দেন মই কি কৰোঁ কলাজটো বনাওঁ কলাজটো কৰি পিনি সেই যোনটো পাৰ্ট লাগে সেই পাৰ্টকেইটা এড কৰি নেক্সট পাৰ্টত অ'কে নেক্সট পাৰ্টটো বোলে কেকটো এইটো পাৰ্ট লাগে সেইটো পাৰ্ট নেক্সট কলাজটো এড কৰি মানে এটা কমপ্লিট কেক ভিজুৱেলাইজেশ্যন এটা বনাইছিলোঁ অ'কে দেন তাইখিনিকে দিয়া হৈছিলে বেছিজনী বুজিও পাইছিলে আৰু একজেক্টলি সেনেকৈ বনাইছিলে চ' ইউ আৰ ভেৰি হেপী উইথ দ্য কেক চ' এতিয়া কেকটো কাটিব দেখিছে দুটাক ইমান মৰম লাগিব ন দেখিবলৈ লাইক গোটেই কষ্টিউমটোৰ থিমটো সৈতে কেকৰ থিমটো মিলিছে এণ্ড লাইক দে আৰ জাষ্ট মেড ফৰ ইচ আদাৰ ইমান বেছি মৰম লাগে দুটাক একেলগে চ' ব'লকচোন কেক কাটি হৈ গ'ল কেকটো চাগে আপোনালোকেও দেখি ধুনীয়া লাগিছে ন আৰু তাহাঁতৰ কষ্টিউমটোৰ লগতো মিলিছে এতিয়া যিহেতু এভৰিথিং হৈ গ'ল ৰিং চেৰেমনিও হৈ গ'ল এতিয়া এটা কাম বাকী থাকিলে দেখাব যোনটো হয় তাহাঁতৰ কোৰ্ট মেৰেজটো তাহাঁতি কোৰ্ট মেৰেজটো সেইদিনাখনেই লিগেলি তাহাঁতি হাজবেণ্ড এণ্ড ৱাইফ হৈছিলে বাট বিয়াখন ট্ৰেডিশ্যনেলি পাতিবলৈ বাকী আছে উইথ লাইক অল দ্য ৰিচুৱেলছ ন বাট বাই ল তাহাঁতি অফিচিয়েলি হাজবেণ্ড এণ্ড ৱাইফ তো এইটো এনেকৈ মই একচুৱেলি ইয়াতে ভিনদৈ কোৱাটো ৰেকৰ্ড কৰিব থাকি গ'ল বিকজ মই বেলেগ কামত অলপ ব্যস্ত আছিলোঁ বাট দেন অলপ পটাপট আহি পিনি বাৰ পাৰ্টটো ৰেকৰ্ড কৰিলোঁ এণ্ড দেন আই ৱেণ্ট তো ভিনদৌৰ পাৰ্টটো কোনোবাই বেলেগে কৰিছিলে বাট দেন মই বিচাৰি পোৱা নাই তো এতিয়া বাৰ পাৰ্টটোকে দি দিছোঁ তাহাঁতি কেনেকৈ একচুৱেলি এইটো কয় যে ন কি কয় এইটো ৰ'ব হা
আহা পাহৰি গ'লো ন ৰ'ব এই কসম খাই ন কসম মানে এই ৱৰ্ডটোৱে পাহৰি গ'লো কিবা এনেকুৱা হয় ন কথাটো মুখত থাকে বাট পেটত থাকে মুখত ওলাই নাহে মানে সেইটোৱে আৰু তো লছবোৰ লওঁতে কি ক'ব লাগে ন তো সেইখিনি কৈছে তাহাঁতি এণ্ড মই বহুত বেছি লাজ পালোঁ মই পাহৰি থাকিলোঁ ৱৰ্ডটো হ'ব দিয়ক একো নাই ব'লক बारिश अब यूं बरसे मौला मेरी इल्तिजा है ये नूर से मेरा दीदार कर दे God, I, Miss Jyotika Bhuya, takes Shri Devprati Sakya today, that is 19/1/2021, as my lawful husband in presence of marriage officer Solipur along with 3 witnesses under the provision of the Special Marriage Act 1954. তো নাও যিহেতু তাহাঁতি অফিচিয়েলি হাজবেণ্ড এণ্ড ৱাইফ তো মোৰ নিচাৰ অলপ দুখ লাগিছিলে সেই বস্তুটো এণ্ড ছোৱালীবোৰ কি হয় ন দেউতাকবোৰৰ লগত বেছি কানেক্টেড থাকে এণ্ড দেউতাকবোৰে জেনেৰেলি ইমান ইজিলি নাকান্দে খুব কম কান্দে এণ্ড লাইক মোৰ নিচাও সেনেকুৱা বহুত কম কান্দে বাট দেন যিহেতু নিজৰ ছোৱালীজনীক বেলেগখন ঘৰলৈ অলমষ্ট দিলেই আৰু ন তো হাজবেণ্ড ৱাইফটো হ'লেই অফিচিয়েলি জাষ্ট এতিয়া ট্ৰেডিশ্যনেলি নিয়মবোৰ কৰি তাইক বিদায় দিব বাকী আছে বাট বাকীখিনিতো হৈ গ'ল তো নিচাৰ অলপ দুখ লাগিছিলে তো কিছুমান ইম'শ্যন মুমেণ্টছ মই এতিয়া দেখাম মোৰ আপাৰো দুখ লাগিছিলে বাট আপাৰ পাৰ্টটো ৰেকৰ্ড কৰা নহ'ল বাট মোৰ নিচাই যেতিয়া মানে এই মানে এতিয়া দেখাম এতিয়া নকওঁ হা কি কৰি তো এনেকৈ যেতিয়া ক'লে আই ৱাজ ৰিয়েলি টাচ্ড ইট ৱাজ লাইক চ' কিউট মানে কিউটো ইম'শ্যনেলো তো সেইকাৰণে মই ভিডিঅ'টো ৰেকৰ্ড কৰোঁ তো সেইটোকে মই এড কৰি দিছোঁ আপোনালোকে চাব অ'কে उंगली पकड़ के तूने चलना सिखाया था ना दहलीज ऊंची है ये पार करा दे बाबा मैं तेरी मलका टुकड़ा हूँ तेरे दिल का एक बार फिर से दहलीज पार करा दे मुड़ के ना देखो दिल भरो এই মোমেণ্টটো মোৰ বহুত বেছি ইম'শ্যনেল এণ্ড কিউট লাগিছিলে এইদৰে দুজনে কান্দিছিলে এণ্ড তাই যেতিয়া কান্দিছিলে এণ্ড শ্বি ৱাজ লাইক কনচিয়াছ হৈছে যে মেকআপ চেকআপ বেয়া হৈ যাব নেকি বিকজ কালাৰ মানে কাজল বিয়পি আহিব নহয় ময়ো তাই কৈছোঁ নাকান্দিবা ইমানকৈ বিকজ কাজলটো বিয়পি আহিব বাট দেন ইম'শ্যন ইজ ইম'শ্যন কোনেওতো এনেকৈ ৰখাব নোৱাৰে ন নিজৰ চকু পানী সেইটোও চাগে ময়ো যেতিয়া বিয়া হ'ম মোৰো সেইটোৱে হ'ব তো বাট ষ্টিল আই গেভ লাইক টিচু এখন দি ৰাখিছিলে তো তাই সেইটো ইউজ কৰিছিলে এণ্ড দেন दिन शगनदा ভিডিঅ'টোত আপোনালোকে দেখিছে চাগে দুগৰাকী আইতা সেয়া আমাৰ আইতা যোন হোৱাইট কালাৰ হৈ গৈছে হেয়াৰখিনি সেয়া মোৰ এনাই হয় আৰু ইগৰাকী ভিনদেউৰ আইতা যোন এতিয়া আমাৰো আইতা হয় যিহেতু এতিয়া বা তেওঁলোকৰ ঘৰ বোৱাৰী এণ্ড মোৰ এনাইৰ বয়স একচুৱেলি 90+ হৈ গ'ল বা শ্বি হেভ ছ' মাছ অফ ষ্ট্ৰেংথ এতিয়াও খোজকাঢ়ি ঘূৰি ফুৰে নিজৰ কাম নিজেই কৰে আমি যদি কওঁ আইতা মা প্লিজ ইমানকৈ কাম নকৰিবাচোন বহি থকা মানে নুশুনে শ্বি ইজ ছ' এক্টিভ আই এম ছ' ইনস্পায়াৰ্ড ফ্ৰম হাৰ লাইক এতিয়াও নিজে খোজকাঢ়ি নিজৰ নাতিনীয়েকৰ বিয়া খাব গৈছে এইটো এইজলৈকে এণ্ড খুব বেছি ভাল পায় নিজৰ লাইক নিজে ভালকৈ থাকি এণ্ড এইবোৰ এটেণ্ড কৰি খুব বেছি ভাল পায় চ' আইতাই যে এইটো এটেণ্ড কৰিব পাৰে তেওঁ বহুত বেছি সুখী আমিও বহুত বেছি সুখী তো সেয়াই আৰু ভিনদেউৰ আইতাৰ একচুৱেলি কিমান এজ হৈছে মই সেইটো নাজানো বাট তেওঁ বহুত বেছি মৰমীয়াল এণ্ড তেওঁকো লগ পাই বহুত বেছি ভাল লাগে এতিয়া আমি যাম আমাৰ ফান পাৰ্টত য'ত আমি গোটেই ফেমিলিবোৰ মোৰ ফেমিলি ইজ লাইক ভেৰি ফান লাগে আমি অকল মানে নাচিয়ে থাকোঁ মানে কি আৰু অকেজনছবোৰত নাচি থাকোঁ তো সেনেকৈ তো এতিয়া আমি অলপ এনেই জাষ্ট ফান পাৰ্টৰ কাৰণে জাষ্ট চিল আউট দ্য মুমেণ্ট এণ্ড লাইক তো অলপ এনজয় কৰিবৰ কাৰণে মোৰ মহা মাহী মা দেন মোৰ ভিনদেউ বাৰ ফ্ৰেণ্ডছবোৰ আমি চবে এনেকৈ কৰি নাচিছিলোঁ মোৰ ভণ্টি চ' আহকচোন চাওঁ অ'কে
enjoy কৰিলো আমাৰ whole day to it was really good সব ভাবার মতে everything it was like all set একো কোনো খেলিবই নহল খোৱা বোৱাৰ পৰা আৰম্ভ কৰি every ritual সব ঠিককে মানে it was all set একো মানে গড়বড় নহল and then এনেকে আমাৰ আজি দিনটো শেষ মোৰ ব্লগটো শেষ and but in this day no on her engagement day মই মোৰ দুজনী ভণ্টি বহুত বেছি মিস কৰিছিলো মোৰ একদম সৰু ভণ্টি কুকু তাই থাকে হায়দৰাবাদত তাই আহিব নোৱাৰিলে এণ্ড মোৰ ডাঙৰ ভণ্টি মোৰ পিছৰ যোনজনী কিটু তাইও আহিব নোৱাৰিলে বিকজ তাইৰ এটা ট্ৰেইনিং চলি আছিলে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং তো আহিব নোৱাৰিলে তো তাহাঁত দুজনী বহুত মিছ কৰা গ'ল এই টাইমটোত বাট আমিও মানে একচুৱেলি পাঁচজনী বাই ভনী মাহঁতৰ পাঁচজনী বাই ভনী এণ্ড এভৰি বাই ভনী হেজ এ লাইক এজনী ছোৱালী আছেই মানে হা চবৰে তো আল্টিমেটলি আমিও পাঁচজনীয়ে হৈ গ'লোঁ এণ্ড উই 5 কমপ্লিট ইচ আদাৰ তো তাহাঁত দুজনীক বহুত বেছি মিছ কৰিলোঁ বাট তাহাঁতি বিয়াৰ ব্লগত থাকিব বাৰ বিয়াৰ ব্লগটোত তো তেতিয়া মই চিনাকি কৰাই দিম চ'
দেন এতিয়া একচুৱেলি আমি যাব ওলাইছোঁ যোৱাৰ আগত আমি একচুৱেলি গাড়ীখিনি পাৰ্কিং কৰি থোৱা আছিলে ন তো আনিব গৈছিলে তো আমি অলপ ৰখি আছিলোঁ পাই মই এণ্ড দেন উই এণ্ডেড উইথ দিছ ৰিল তো আপোনালোক দেখাই আছোঁ সেইটো চাই লওক তাৰপিছত মই এণ্ড কৰিম ব্লগটো तुझसे किया है दिल ने बयां किया निगाहों को जुबान वादा वफा का किया চ' সেইটোৱে আছিলে লাষ্ট ৰিলছ যোনটো আমি বনাইছিলোঁ বায়ন মই এণ্ড আমাৰ ভণ্টিয়ে সেইটো একচুৱেলি ৰেকৰ্ড কৰি আছিলে তো উইথ দিছ আই ৱান্ট টু এণ্ড দ্য ব্লগ আমি দেন ইয়াৰ পিছত ঘৰলৈ গ'লোঁ বিকজ এইটো এংগেজমেণ্টটো আমি একচুৱেলি এখন হোটেলত পাতিছিলোঁ তেজপুৰৰ হোটেল কে আৰ চি পেলেচত চ' তাত পাতি দেন আমি ঘৰ গ'লোঁ চ' এইখিনিয়ে আছিলে মোৰ বাৰ এংগেজমেণ্টৰ কিছুমান মুমেণ্টছ যোনখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এণ্ড যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে দেন তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব এণ্ড এনেকৈ মৰম দি যাব এণ্ড যিসকল নিউ ভিউৱাৰ্ছ মোৰ চেনেলটোলৈ আহিছে আপোনালোকক বহুত মৰম এণ্ড আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড বেল বাটনটো দবাই দিব যাতে আপোনালোকে নটিফিকেশ্যনছবোৰ পাই থাকে এণ্ড এইদৰে সদায় মৰম দি যাব আৰু আপোনালোকৰ ইমান মূল্যৱান টাইমটো দিয়াৰ বাবে তাৰ কাৰণে বহুত ধন্যবাদ থেংক ইউ ছ' মাছ এণ্ড চি ইউ ইন মাই নেক্সট ব্লগ বাই বাই सागरे मगरे सा नि सा सा नि सा 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 नि सा सा नि सा 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 मौला मेरी एक इल्तिजा है ये नूर से मेरा दीदार कर दे रहमतों की बारिश अब यूं बरसे रहमतों की बारिश